খিলঞ্জীয়াৰ পাছত এইবাৰ ৰাজপথত নামিব মিয়া চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কপাব মিয়া পৰিষদে ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰা বাংলাদেশী বিৰোধী অভিযানক লৈ এনেদৰে বিখবাস্প বিয়পোৱাৰ চেষ্টা চলাইছে মিয়াৰ স্বয়ম্ভূ সংগঠন মিয়া পৰিষদে এইজন মিয়া পৰিষদৰ সভাপতি এম আব্দুল বাটেন শেহতীয়া অসম আৰক্ষীৰ অভিযানক লৈ এম আব্দুল বাটেনে কি ক'লে প্ৰথমে শুনি লওক আৰু মিয়া যেহেতু অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ গতি অসমীয়া জাতিৰ সকলোকে আমি একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব যাতে এই অসমীয়া জাতিৰ ভৱিষ্যত সংকটাপন্ন অৱস্থাত পেলাব নোৱাৰে এনেকৈ যদি স্বদেশীক বিদেশীৰ নামত অত্যাচাৰ কৰে তেনেহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে সংবিধানৰ গণ্ডি থেকে আমি চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন তমুল আন্দোলন আমি সৃষ্টি কৰিবলৈ বাধ্য হ'ম শুনিলেই নহয় এওঁৰ মতে মিয়া অসমীয়াৰ অংগ বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়াক অসাংবিধানিক আখ্যা দি স্বয়ম্ভূ নেতাজনে ক'লে কেৱল সংখ্যালঘুক টাৰ্গেট কৰি বাংলাদেশী সজোৱা হৈছে মিয়া জনগোষ্ঠীক ৰাজপথ কপাবলৈ আহ্বান এম আব্দুল বাটেনৰ এক প্ৰকাৰ বাংলাদেশীৰ পক্ষত থিয় দি ভোটাৰ আৰু অবৈধ বাংলাদেশীৰ নামত একাংশ ভাৰতীয়ক চৰকাৰ প্ৰশাসনে হাৰাশাস্তি কৰাৰ অভিযোগ আনিলে বাটেনে বিদেশী বা বাংলাদেশীৰ নামত বা অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত স্বদেশীকে উঠাইছে এইটো ক্লিয়াৰ কাট দেখা গৈছে ইয়াতে খায়ৰুল ইছলাম 50 বছৰ বয়স 1997 পৰা ই চাকৰি কৰা এজন মানুহ ইয়াৰ ওপৰঞ্চি আৰু যিমান দেখিলোঁ মই 1951 তেওঁলোকৰ NRC আছে 1928 মাটিৰ ৰেকৰ্ড আছে তাৰপিছত বিভিন্ন ভোটাৰ লিষ্টত নাম থকাৰ পিছতো এই স্বদেশী আমাৰ বৰ্ডাৰ সিকিউৰিটি হোক বা আৰক্ষী প্ৰশাসনেই হোক এই ৰাতিৰ 12টাৰ পিছত গৈ দৰজাত নক কৰি এই স্বদেশীক বিদেশীৰ নামত তুলি আনি তাৰমানে এইটো কি বুজাইছে চৰকাৰে এইবাৰ চাওক বিলাসীপাৰাৰ দৃশ্য বিদেশীৰ নামত ভাৰতীয় নাগৰিকক অত্যাচাৰৰ অভিযোগত AIDFৰ উত্তাল প্ৰতিবাদ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বিলাসীপাৰা বীৰ সিং AIDFৰ যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে অসম চৰকাৰে আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলক ৰাতিৰ আন্ধাৰত পুলিচে হেণ্ডকাপ লগাই উঠাই আনি BSFৰ সহযোগত আজি বাংলাদেশলৈ 14 জন নাগৰিকক অবৈধভাৱে পুছবেক কৰিছে যে চৰকাৰে এই কামবোৰ বন্ধ কৰিব লাগে স্বদেশী ভাৰতীয় নাগৰিকসকলক বাংলাদেশীৰ নামত যি অত্যাচাৰ চলাই আছে এইটো অনতিবিলম্বে বন্ধ হ'ব লাগে যদি চৰকাৰে বন্ধ নকৰে পুলিচৰ অত্যাচাৰ BSFৰ যি হেতালি তেনেহ'লে আমি অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আমি তীব্ৰতৰভাৱে গণতান্ত্ৰিক গণ আন্দোলন ভাৰতীয় নাগৰিকৰ পক্ষে আমি গঢ়ি তুলিম ভোটাৰৰ নামত সাধাৰণ নাগৰিকক হাৰাশাস্তিৰ অভিযোগ তুলি দেৰগাঁৱতো সংবাদমেল যোগে সৰব হৈ পৰিল অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ অভিযান কালত আমাৰ চাহ জনগোষ্ঠীয়ে জলা লোকসকলক হাৰাশাস্তি কৰা হৈছে হাৰাশাস্তি কেনেধৰণৰ কৰা হৈছে আমি কৈ আছোঁ যে ভোটাৰ বাপে ল'ৰা এজন মানুহৰ দুজন পুত্ৰক তাৰে এজনক হৈ আছে এজন নাগৰিক বাপেক মাক আটাইকেইজন নাগৰিক ল'ৰা এজন কেনেকৈ হ'ব পাৰে গতিকে এই ব্যৱস্থাটোতে এটা বিসংগতি আছে এই বিসংগতিটো অঁতৰাই আমাৰ চাহ জনগোষ্ঠী জলা লোকসকলক যদি আগতে কংগ্ৰেছৰ দিনতে এই কৰি থোৱা হৈছে এই একাধিক্ৰমে চলি আছে মই অলপ আগতে ক'লোঁ যে 92 বছৰৰ এগৰাকী 80 বছৰৰ ঊৰ্ধত এগৰাকী মহিলাক নতুনকৈ কৰা হৈছে গতিকে এই বিষয়বিলাক আছে বিসংগতি আছে বিদেশীৰ নামত ভাৰতীয় নাগৰিক সংখ্যালঘুসকলক টাৰ্গেট কৰাৰ অভিযোগ আনিলে বিটিআৰ নেমচুৰ সভাপতি হাফিজুল ইছলামে এতিয়া প্ৰশাসনৰ জৰিয়তে বা বৰ্ডাৰ পুলিচৰ জৰিয়তে তেহেতসকলক উঠাই আছে আচলতে তেহেতসকল ফৰেনাৰ নেকি ফৰেনাৰ যদি ডিক্লেয়াৰ হৈছে তেহেতসকলক বাংলাদেশ চৰকাৰৰ লগত কথা পাতি পঠাই দিয়ক ক'বলগীয়া নাই যদি ফৰেনাৰ নহয় যদি কেছ চলি আছে সেই কেছ চলি থকাৰ পিছত এজ পাৰ ল হিচাপে তেহেতসকলক যদি জামিন দিছে জামিন দিয়াৰ পিছত কেছটোত যদি সেটেলমেন্ট নহয় তেতিয়ালৈকে তেখেতে বিদেশী বুলি কোনে ঘোষণা কৰিব যদি ঘোষণা কৰা নাই বিদেশী যদি ঘোষিত নহয় তেহেতসকল আচলতে ভাৰতীয় নাগৰিক কি ধৰণে এইখন দেশত বায়ু পানী ক্ষেপণ কৰি থকা ভাৰতীয় নাগৰিকক মানে এক তৎক্ষণাত বিদেশী সজাব এইটো কোনো কাৰণত মানি লোৱা নহ'ব স্পষ্ট কথা অবৈধ বাংলাদেশী নাগৰিকক অসমৰ পৰা বিতৰণ কৰাৰ নামত
অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমান লোকক যাতে হাৰাশাস্তি কৰা নহয় তাৰ দাবী তুলিছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। চৰকাৰে স্বীকৃতি প্ৰদান কৰা খিলঞ্জীয়া মুছলমানসকলক হাৰাশাস্তি নকৰাৰ বাবে কাটৰ আহ্বান জনাই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ইমদাদুল ইছলাম মণ্ডলে। আবার দেশী জনগোষ্ঠী হোক, গরিয়া হোক, মরিয়া হোক বা জোলহা সৈয়দে হোক হারাশাস্তি হওয়াটো আমি বিচৰা নাই। আমি এই ক্ষেত্ৰত চৰকাৰক দাবী জনাইছোঁ বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰক ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেতে যাতে বাংলাদেশী বিতৰণৰ নামত বা সন্দেহযুক্ত বাংলাদেশীৰ নামত যাতে আমাৰ দেশী বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীসকলক যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন নহয় তেখেতে এটা নিশ্চয়তা প্ৰদান কৰিব লাগে। ইপিনে বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তিৰ অভিযোগত ধুবুৰীৰ এটি ভুক্তভোগী পৰিয়ালৰ কাষত থিয় দিলে ছাত্ৰ মুক্তি, কৃষক মুক্তি আৰু ৰাইজৰ দলৰ সজাতি দল। ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ পাশুৱাৰ খালৰ প্ৰথম খণ্ডৰ মমৰ আলী নামৰ এজন লোকৰ পৰিয়ালৰ কাষত থিয় দিলে সজাতি দলটোৱে। মমৰ আলী নামৰ এজন লোকক বিদেশী সজাই অসম আৰু ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি বলপূৰ্বকভাৱে পোচিন কৰি বাংলাদেশলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। বিদেশী বহিষ্কাৰকৰণৰ নামত ভাৰত আৰু অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক অসাংবিধানিক, চূড়ান্ত অমানৱীয় আৰু মানৱ অধিকাৰ উলংঘন কৰা বুলি উল্লেখ কৰি পুছ ইন নীতিৰ তীব্ৰ বিৰোধিতা কৰে সজাতি দলটোৱে। মমৰ আলী নামৰ এজন ব্যক্তিক 3 দিন পূৰ্বে নুমুলি ঘৰৰ পৰা অসম আৰক্ষীয়ে বিদেশী বুলি গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ আনে আৰু পৰৱৰ্তী সময়ত কোচবিহাৰৰ পিনে লৈ গৈ বলপূৰ্বকভাৱে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ বাংলাদেশক বলপূৰ্বকভাৱে অমানৱীয়ভাৱে মানৱ অধিকাৰ উলংঘন কৰি তেওঁক সেই ঠাইত এৰি থৈ আহে। চূড়ান্ত অসাংবিধানিকভাৱে, চূড়ান্ত অমানৱীয় ব্যৱস্থাৰে, চূড়ান্তভাৱে মানৱ অধিকাৰ লংঘন কৰা কাৰ্যৰে এনেকুৱা ধৰণে বলপূৰ্বকভাৱে ভাৰতীয় নাগৰিকক বিদেশী সজাই আপোনাৰ অন্য দেশত পঠিয়াই কথাটো কোনোপধ্যে আমি সহজে ল'ব নোৱাৰোঁ। একাংশৰ বিৰোধিতা সত্ত্বেও কিন্তু ৰাজ্যত প্ৰতিদিনেই আটক হৈ আছে সন্দেহজনক নাগৰিক। বাংলাদেশী বিৰোধী এই অভিযানক লৈ প্ৰমাদ গৰম হৈছে ৰাজ্যৰ ৰাজনীতিও। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।